CIDৰ জালত বেংক বিষয়া জুবি দাস উলুবাৰী কানাড়া বেংকৰ বিষয়া জুবি দাস লাখ লাখ ধন আত্মসাতৰ অভিযোগ জুবি দাসক ইতিমধ্যে গ্ৰেফতাৰ কৰা হৈছে আৰু জুবি দাসৰ সৈতে জড়িত আছে বেংকৰ কেইবাগৰাকী বিষয়াগৰাকীয়ে নিজৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰাৰ তথ্য লাভ কৰিছে CIDয়ে জুবি দাসৰ সৈতে আৰু বহু কেইগৰাকী বেংক বিষয়া গ্ৰেফতাৰ হোৱাৰ সম্ভাৱনা আছে বেংক বিষয়া জুবি দাসক 5 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে কামৰূপ মেট্ৰৰ CJM আদালতে প্ৰেৰণ কৰিছে আৰক্ষীৰ জিম্মালৈ 16 লাখ টকা আত্মসাতৰ অভিযোগত গ্ৰেফতাৰ হৈছিল জুবি দাস আমি এই মুহূৰ্তত জনাইছো সেই খবৰটো আৰু মিতালী কোঁৱৰ আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক ফোন লাইনত মিতালী কোঁৱৰ সমগ্ৰ বিষয়টোত দেখিবলৈ পোৱা গৈছে বেংক বিষয়াই জড়িত হৈ আছে লাখ লাখ ধনৰ প্ৰসংগই এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত কি তথ্য আছে মিতালী কোঁৱৰ হয় সমীৰণ যেহেতু বেংকত হাততীয়া ধন মানুহে ৰাখে আৰু সেই ধন এতিয়া বেংক বিষয়াই যেহেতু লুটিপুটি খালে আৰু এটো এটা পুৰণা গোচৰ যেটো গোচৰ যেহেতু CIDত ৰুজু হৈ আছিল আৰু সেই ৰুজু হোৱাৰ পিছতেই এইগৰাকী বেংক বিষয়া পলাই আছিল আৰু সুদীৰ্ঘ দিনৰ অন্তত অৰ্থাৎ 16 চনতে এই গোচৰটো ৰুজু হৈছিল CIDত আৰু যেহেতু কানাড়া বেংকৰ ফালৰ পৰা এই গোচৰটো তৰা হৈছিল আৰু অৱশেষত দীৰ্ঘদিনৰ অন্তত এইগৰাকী জুবি দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় CIDয়ে আৰু আজি যেহেতু তেওঁ সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু 16 লাখকৈ টকা সেই 16 লাখকৈ টকা এইগৰাকী বেংক বিষয়া জুবি দাসে আত্মসাৎ কৰিলে আৰু আত্মসাৎ কৰাত তথ্য পোহৰলৈ আহিছে যে একাউণ্ট খুলি নিজৰ একাউণ্ট নহয় আৰু এটা একাউণ্ট খুলি তেওঁ যেহেতু এই যি বেংকৰ গ্ৰাহকৰ যি ধন সেই ধন তেওঁ সেই বেংকলৈ একাউণ্টলৈ যেহেতু হস্তান্তৰ কৰিছিল আৰু তাৰ পিছতেই সকলোখিনি তথ্য CIDয়ে লাভ কৰিছে কেৱল এই যি সমগ্ৰ যি কেলেংকাৰী বা এই বিত্তীয় যি খেলিমেলি এই বিত্তীয় খেলিমেলিটোত বেংকৰ কেৱল এইগৰাকী আছিল নে আৰু কোনোবা থাকিব পাৰে এই সকলোখিনি তদন্ত কৰি আছে কিন্তু হয়তো বেংকৰ আৰু বহু লোক জড়িত হৈ থকাৰ তথ্য CIDয়ে লাভ কৰিছে আৰু সেই সকলোকো সোধা পোছা কৰিব কাৰণ এইগৰাকীক আজি গ্ৰেপ্তাৰ কৰাৰ পিছতে বেংক বিষয়া জুবি দাসক 5 দিন জিম্মাত লৈছে আৰু জিম্মাত থকাৰ সময়খিনিত তেওঁ সোধা পোছা কৰিব আৰু এই যি কেলেংকাৰী এই কেলেংকাৰী কৰি দীৰ্ঘদিন আচলতে পলাই আছিল আৰু এই পলাই থকাৰ পিছত আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু সকলোৱে বিশ্বাস কৰিছে যে যি 16 লাখকৈ টকা এই 16 লাখকৈ টকা যি তেওঁ হস্তান্তৰ কৰিলে তেওঁ লুটিপুটি খালে নিজাববীয়াকৈ ইয়াত কোন জড়িত হৈ আছিল এই সকলোখিনি তথ্য পোহৰলৈ আহিব কাৰণ 5 দিন ধৰি যেহেতু তেওঁক নিজৰ জিম্মাত ল'ব আৰু জিম্মাত লৈ CIDয়ে সকলোখিনি সোধা পোছাৰ অন্তত এই সকলোখিনি তথ্য পোহৰলৈ আহিব সমীৰণ নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সমগ্ৰ বিষয়টো আচলতে অতিকৈ ডাঙৰ প্ৰসংগ আৰু ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰে কেতবোৰ কথা কৈছে হাছতীয়া ধন আৰু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বেংক বিষয়া যেতিয়া জড়িত হৈ থাকে তেতিয়া নিশ্চিতভাৱে বেংকৰ যিটো বিশ্বাস সেই বিশ্বাসৰ প্ৰতিও আচলতে প্ৰশ্ন আহি পৰে আৰু জুবি দাসৰ সৈতে জড়িত আছে বেংকৰ কেইবাগৰাকী আন বিষয়া আৰু বিষয়াগৰাকীয়ে নিজৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰাৰ তথ্য লাভ কৰিছে ইতিমধ্যে সংশ্লিষ্ট তদন্তকাৰী সংস্থাই